পাঞ্জাবীৰ পৰা শিকিব লাগে। পাঞ্জাবী মানুহ কোনো ভিক্ষাৰী নাই, মন কৰিবা এটা কথা। ভিক্ষা কৰিব নিদিয়ে, তাৰ হাত ভৰি নথকা হ'ব পাৰে সি, তাক কিন্তু লগৰ পাঞ্জাবীখিনিয়ে তাক কিবা এটাত হ'লেও কামত লগাই দিয়ে। সেই বস্তুটো আমি শিকিব লাগে পাঞ্জাবীৰ পৰা। পাঞ্জাবী মানুহে কেতিয়াও ভিক্ষা নকৰে। মই লাইফত ক'তো দেখা নাই, গোটেই পৃথিৱী ঘূৰিলো, ভিক্ষা কৰা পাঞ্জাবী মই আজিলৈকে নেদেখিলো। কাম কৰি খায়। গতিকে সেই কাম কৰি খোৱাৰ প্ৰেৰণাটো, উৎসাহটো আমাৰ মাজত লাগে, অসমীয়াৰ মাজত। কথাটো সঁচা কথা। আজি আমি বাহিৰত থকা প্ৰায় 10-12 বছৰ হৈ গ'ল, কিন্তু আমাৰ অসমীয়া মানুহবোৰ কাৰোবাৰ উন্নতি দেখিব নোৱাৰে, জ্বলি পৰি মৰে। কোনোবাই যদি ওপৰত উঠিব বিচাৰে নহয়, তাক খহাই মাৰে। কাহানিও নাভাবে যে লগে ভাগে একেলগতে কাম কৰি পেনাই আগুৱাই যাওঁ। সেই কথাটো কাহানিৰ মুখত নাহে। খালি ই এইটো কৰিব নোৱাৰিব, সি এইটো কৰিব নোৱাৰিব, সি ইমান দৰমহাটো কিয় পাইছে, মই কিয় নাপাম। মানে ভিতৰি ভিতৰি গোটেই জ্বলি পুৰি মৰে। এই বস্তুটো বেয়া। যিকোনো কাম কৰা নহয়, আৰু 10জনক কাম দিব পৰা কেপাচিটি আছে যদি তোমাৰ দি দিব লাগে। তোৰ বাপেৰৰ ঘৰৰ নাযায় নহয়।